নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো গুৰুত্বপূৰ্ণ খবৰ অসম গণ পৰিষদৰ লগত মিত্ৰতা সন্দৰ্ভত আলোচনা হৈছে সম্পন্ন ইতিমধ্যে অগপক যোৱাবাৰৰ দৰে আসন এৰি দিছে বিজেপিয়ে বগাইগাঁও বৰপেটা বজালি তেজপুৰ কলিয়াবৰ বুকাখাত টিয়ক আৰু সাবুৱা লাহৱাল প্ৰায় নিশ্চিত হৈছে অগপৰ হৈতে পুনৰ এলানি আলোচনা এতিয়াও প্ৰয়োজন আছে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ধুবুৰী গৌৰীপুৰত আনহাতে সংখ্যালঘু অঞ্চলত বিজেপিয়ে কম সমষ্টি লব বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অগপৰ বহু শক্তিশালী প্ৰাৰ্থী সংখ্যালঘু সমষ্টিত আছে বিজেপিৰ সংখ্যালঘু মৰ্চাই ভালকৈ কাম কৰি আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ জনাম মিত্ৰতা সন্দৰ্ভত আৰু এলানিমান আলোচনা হ'ব অসম গণ পৰিষদৰ হৈতে বিজেপিৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কিছু ইংগিত দিছে অগপক যোৱাবাৰৰ দৰে আসন এৰি দিছে বিজেপিয়ে বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এই সমষ্টিবোৰৰ ভিতৰত যদি সমষ্টিৰ কথা কোৱা যায় বঙাইগাঁও বৰপেটা বজালি তেজপুৰ কলিয়াবৰ বুকাখাত টিয়ক আৰু সাবুৱা লাহৱাল প্ৰায় নিশ্চিত হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী কিন্তু কিছু কিছু সমষ্টি যেনে মধ্য গুৱাহাটী ইয়াত কি হ'ব তেনেকুৱা হয়তো কিছু সমষ্টিক লৈ আৰু কিছু আলোচনা আছে বাকি বিজেপিয়ে 2-4টা সিটত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ডেফিনেটলি সেই সমষ্টিৰ জনগাঁথনি মতে আমি দিম কিন্তু তেনেকুৱা যিখিনি সিট আছে সেই সিটখিনিত মেক্সিমাম এজিপি দলৰ ষ্ট্ৰং কেণ্ডিডেট আছে আমাতকৈও এজিপিৰ ষ্ট্ৰং কেণ্ডিডেট আছে কিন্তু ধুবুৰী গৌৰীপুৰ এইবিলাকত বিজেপিৰো ষ্ট্ৰং এটা হোল্ড আছে গতিকে সেই সমষ্টিৰ জনগাঁথনিৰ ওপৰত নিৰ্ণয় কৰি আমাৰ দলে প্ৰাৰ্থিত্ব দিব ৰিলিজিয়নটো আমি নাচাওঁ জিকা প্ৰাৰ্থী কাৰণ আমি জনগাঁথনি যদি পাৰ্টিকুলাৰ এটা জনগাঁথনি আছে বিজেপি দলৰ মাইনৰিটি মৰ্চাও বহুত এক্টিভ আছে আৰু ধুবুৰী গৌৰীপুৰত আমি ইলেকশ্যন জিকো বা নিজিকো এছেম্বলিত আমি মিউনিচিপালিটিবোৰ জিকো আমাৰ সনাতনী মানুহে জিকে গতিকে আমি মিউনিচিপালিটিৰ কাৰণেতো আমি ভোটবিলাক ৰাখিব লাগিব ধৰক ধুবুৰী এতিয়া আমি জিকো হাৰো তাত আমি প্ৰতিদ্বন্দ্বিতা কৰিম কাৰণ ধুবুৰী মিউনিচিপালিটিখন আমি অহাবাৰো জিকিম সেইটো আমাৰ সিট গৌৰীপুৰ মিউনিচিপালিটি আমি জিকিব লাগিব বিভিন্ন পঞ্চায়ত আমি জিকো গতিকে আমি যদি এতিয়া আমাৰ স্থিতিটো এৰি দিওঁ অহা ইলেকশ্যনৰ পঞ্চায়ত আৰু মিউনিচিপালিটিটো মানুহে ভোট নিদিব গতিকে সমষ্টি সংখ্যালঘু প্ৰধান হ'লেও তাত সংখ্যাগৰিষ্ঠ লোকৰো ৰাজনৈতিক অধিকাৰ আছে এই মুহূৰ্তত আমি জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো বলেন মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ এটা কথা কৈছে যে সংখ্যালঘু সমষ্টি হলে এনেকুৱা নহয় যে বিজেপিয়ে সংখ্যালঘু সমষ্টিবোৰক এৰি দিছে সম্পূৰ্ণৰূপে বা তাত নিৰ্বাচন নেখেলে বিজেপিয়ে সংখ্যালঘু সমষ্টিসমূহত এই যিখিনি মিউনিচিপালিটিৰ ভোটৰ কথা কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে তাত প্ৰয়োজনীয়তা আছে তাত তেনেকুৱা অঞ্চলতো নিৰ্বাচন আগবাঢ়িব তৎপৰতা মাইনৰিটি চেলৰ আছে আৰু সমান্তৰালকৈ সংখ্যালঘু সমষ্টিত অগপৰ কিছু বিশেষ বেছি তৎপৰতা এনডিএৰ ভিতৰত সেয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আজি স্পষ্টকৈ কৈছে চাওক প্ৰথম কথা হৈছে যে ইতিমধ্যে অগপ আৰু বিজেপিৰ যিখন মিত্ৰতাৰ বৈঠক যোৱাকালি সম্পন্ন হৈ গৈছে আজি অতুল বৰাক আমি সুধিছিলো যে তেখেতৰ মিত্ৰতাৰ যি আলোচনা সেই আলোচনা কি ধৰণৰ আছিলে অতুল বৰাই উল্লেখ কৰিছে যে প্ৰথম লানি আলোচনা সম্পন্ন হৈছে ইয়াৰ পিছত দ্বিতীয় লানিৰ আলোচনাৰ প্ৰয়োজন হ'ব দ্বিতীয় কথাটো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে আমি এদিন বা দুদিনতে আমাৰ গোটেই কথাখিনি স্পষ্ট হৈ ওলাব আৰু যেতিয়াই আমি এবাৰ বহুত এতিয়াই আমাৰ গোটেই সমাধান সূত্ৰ ওলাব কিন্তু অতুল বৰাৰ ভাষ্যত আজি প্ৰকাশ পালে যে তেখেতসকলৰ যোৱাকালিৰ যি বৈঠকত তেখেত বহিছিল সেই বৈঠকত এবাৰতে তেখেতসকলৰ সমস্যাৰ সমাধান নহল আৰু যাৰ হেতুকে অতুল বৰাই যোৱাকালি অনুষ্ঠিত হোৱা বৈঠকক একেষাৰত তেখেতসকলে ইতিবাচক বা সেই আলোচনাৰ প্ৰক্ৰিয়া গোটেই বিষয়টো সেই ধৰণে আচলতে গ্ৰহণ কৰা নাই বা তেখেতক দেখিবলৈ পোৱা গ'ল যে তেখেতক আজি সম্পূৰ্ণৰূপে সংবাদ মাধ্যমৰ পৰা যিমান পাৰে এৰাই চলিবলৈ চেষ্টা কৰা হ'ল আৰু যিখিনি আলোচনা সমষ্টি কেন্দ্ৰিক হ'ল যিখিনি তথ্য আমাৰ হাতলৈকে আহিছে এই মুহূৰ্তলৈকে তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ বিধায়ক থকা কেইবাটাও সমষ্টিত কিন্তু তেখেতসকলক এই মুহূৰ্তত টিকট এৰি দিয়া নাই আৰু
উল্লেখ কৰিব পাৰি যে এই সমষ্টি এৰি নিদিয়াৰ পিছতে অগপৰ ভিতৰ চৰাত কিন্তু যথেষ্টখিনি এই মুহূৰ্তত অসন্তুষ্টি বিৰাজ কৰিছে গতিকে এইসমূহ অসন্তুষ্টি এতিয়া কিদৰে দূৰ কৰিব সেই বিষয়সমূহ পৰ্যালোচনা থাকিব কিন্তু আপুনি উল্লেখ কৰিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণে সংখ্যালঘু এলেকাত থকা কিছুমান সমষ্টি কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে জয় হোৱাৰ সম্ভাৱনাৰ দিশ ৰাখিছে আৰু সেই ধৰণে যদি কিছু সমষ্টি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকী কৈছে যে গৌৰীপুৰ উল্লেখ কৰিছে তেখেতে ধুবুৰীৰ কথা উল্লেখ কৰিছে উল্লেখ কৰিব পাৰি যে পূব বিলাসীপাৰাৰ কথা উল্লেখ কৰিব পাৰি একেদৰে এই সমষ্টিসমূহত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী থাকিব বিপৰীতে কিছু সমষ্টি যিসমূহ সমষ্টিত হয়তো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তাত দিয়ে কোনো ধৰণৰ আচলতে ৰাজনৈতিকভাৱে তেখেতসকলে লাভ নহ'ব আৰু সেই সমষ্টিসমূহৰ সৰহসংখ্যকে এতিয়া অসম গণ পৰিষদলৈকে ঠেলিব নেকি এই কথাখিনি কিন্তু যথেষ্টখিনি প্ৰশ্ন আছে আৰু যাৰ কাৰণে এই কথাখিনি আমি যেতিয়াই অগপ সভাপতিগৰাকীক সুধিছিলো তেতিয়া কিন্তু তেখেতে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিব বিচাৰিছে তেখেতে এই কথাখিনিৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি আহিছে হ'ব পাৰে নেকি যিটো আলোচনা কিয়নো আলোচনা বহু হ'ব বলেন চাবলৈ গ'লে বিজেপিয়ে সংখ্যালঘু সমষ্টিবোৰত পোনপটীয়াকৈ নিৰ্বাচনী সেই জোৰটো নিদি অগপৰ জৰিয়তে সেই সমষ্টিবোৰ দখল কৰাৰ এটা হয়তো তেনেকুৱা এটা তেওঁলোকৰ প্লেন বা পৰিকল্পনা নিৰ্বাচনী এক পৰিকল্পনা হ'ব পাৰে নেকি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অগপৰ তাত শক্তিশালী লিডাৰ আছে চাওক যেতিয়াই অসম আঞ্চলিক দল অসম গণ পৰিষদৰ জন্ম আৰু সেই সময়ছোৱাৰ পৰা ধাৰাবাহিকভাৱে যদি চোৱা হয় তেতিয়াহ'লে তেখেতসকলৰ সেই আশীৰ দশকতে দেখিবলৈ পোৱা গৈছে যে কিছুমান সমষ্টি আছিলে মানকাছাৰৰ দৰে সমষ্টি আছিলে সেই সমষ্টিসমূহত তেখেতসকলে জয়লাভ কৰি আহিছিলে গতিকে যিসমূহত আচলতে ভেটি নাই আজিৰ তাৰিখৰ সেই সমষ্টিহৰ কিন্তু ইতিহাস আছে যে অগপৰ জয় আহিছিলে গতিকে সেই ইতিহাসৰ দহাই দি হয়তো আঞ্চলিক দল অসম গণ পৰিষদক সেইসমূহ আসন এৰি দিয়া হ'ব কিন্তু তাৰ পৰা দলটোৱে কিমান লাভান্বিত হ'ব সেয়া দূৰৰ কথা কিন্তু মূল কথাখিনি হৈছে যে আসনৰ সংখ্যাৰ কথা এটা আহিছে যে আঞ্চলিক দল অসম গণ পৰিষদৰ দাবী এই মুহূৰ্তত মিত্ৰজোঁটৰ ওপৰত যে যোৱাবাৰ যিমান আসন পাইছে তাতকৈ অধিক আসন লাগিব অৰ্থাৎ যোৱাবাৰ 29খন আসন এৰি দিছিলে 21ত এইবাৰ তেখেতসকলক 30খন বা 31খন আসন লাগিব এতিয়া কথা হ'ল তেখেতসকলক জয় হ'ব পৰা আসন আচলতে কোনবোৰ এৰি দিয়া হ'ব এতিয়া আমাৰ হাতলৈকে এনে কিছু তথ্য আছে যে যিসমূহ আচলতে সমষ্টিত বৰ্তমানৰ বিধায়ক আছে ডেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীক কোৱা হৈছে যে তেখেতৰ সেই সমষ্টিত তেখেতে টিকট নাপাব আমগুৰি পূৰ্বে আছে সমষ্টি পুনৰ নিৰ্ধাৰণে কৰ্তন কৰা হৈছে এতিয়া প্ৰদীপ হাজৰিকাক তেখেতৰ তিয়ক সমষ্টিত প্ৰাৰ্থিত্ব দিব বা তেখেতৰ সেই সমূহ কথাখিনি চলি আছে গতিকে এই মুহূৰ্তৰ কথা ক'ব পাৰি যে বৰ্তমান বিধায়ক থকা যদি বিধায়কে যদি সংস্থাপিত নহয় বা তেখেতসকলে যদি টিকট নাপায় তেতিয়াহ'লে অগপই আচলতে জয়লাভ কৰাৰ সমষ্টিৰ সংখ্যা কিমান হ'ব বা সম্ভাৱনা থকা সমষ্টি আচলতে কিমান হ'ব এই কথাসমূহ প্ৰশ্ন আছে গতিকে এই গোটেইখিনি এই মুহূৰ্তত যোৱাকালি যিখন আলোচনা হৈছে সম্পন্ন হৈছে এই আলোচনাত এইসমূহ দিশ আচলতে স্পষ্ট হৈ নোলালে আৰু যাৰ কাৰণে তেখেতসকলে কৈছে যে পুনৰবাৰ এখন বৈঠকৰ হ'ব আৰু সেই বৈঠকত এই দিশসমূহ আলোচনা কৰা হ'ব আৰু তেখেতসকলক সংখ্যালঘু প্ৰধান আচলতে যিসমূহ স্থানত তেখেতৰ অগপৰ ভেটি থকা বা অগপৰ ইতিহাস আছে সেইসমূহ সমষ্টিত পূৰ্বে জয় হৈ আহিছে সেইসমূহ সমষ্টি অগপক এৰি দিয়া হ'ব গতিকে সেইসমূহ সমষ্টি আচলতে কোনবোৰ হ'ব এই কথাখিনি এই মুহূৰ্তত এক প্ৰকাৰ ক'ব পাৰি আৰু সংখ্যাৰ আকাৰত তেখেতসকলে যিহেতুকে লক্ষ্য এক প্ৰকাৰ অগপ নেতৃত্বই ধৰিছে যে 30খন আসন তেখেতসকলক লাগিব গতিকে আমাৰ হাতলৈকে থকা বৰ্তমানৰ বিধায়ক আৰু পাব লগা সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰায় 9টা সমষ্টি তেখেতসকলক এই মুহূৰ্তত এৰি দিয়াৰ কাৰণে যোজা চলাইছে আৰু যদি সেই ধৰণৰ অংক হয় বাকী 21টা সমষ্টি আচলতে তেনেই সমষ্টি হ'ব যিসমূহ আচলতে সংখ্যালঘু প্ৰধান সমষ্টি হৈ পৰাৰ সম্ভাৱনা আছে ইয়াৰ লগতে এই কথাখিনিও ক'ব পাৰি যে বৰ্তমানৰ বিধায়ক AUDFৰ বিধায়ক অচিৰে 3গৰাকী বিধায়কে যোগদান কৰিব কংগ্ৰেছ ক্ষমা কৰিব AUDFৰ 2গৰাকী বিধায়ক আৰু কংগ্ৰেছৰ 1গৰাকী বিধায়কে যোগদান কৰিব তেখেতসকলে অগপত আৰু তাৰ পৰাই তেখেতসকলে অগপৰ পৰা টিকট বিচাৰিব গতিকে সেই ধৰণৰ সেই সমষ্টিকেইটা হয়তো অগপই বিচৰাৰ এই মুহূৰ্তত হয়তো তেনেকুৱা দাবী উত্থাপন কৰিব কিন্তু এই বঙাইগাঁওক লৈ সমস্যা নাই বা প্ৰায় বা নিশ্চিত হৈছে এই ধৰণৰ যিটো ইংগিত মুখ্যমন্ত্ৰীয়ে দিছে যে বঙাইগাঁও বৰপেটা বজালি তেজপুৰ কলিয়াবৰ আপুনি তালিকাখন কৈছে বোকাখাত টিয়ক আৰু চাবুৱা লাহোৱাল প্ৰায় নিশ্চিত হৈছে কিন্তু কিছু কিছু সমষ্টি খুব চৰ্চাত থকা সমষ্টি যেনে অভয়াপুৰী বা চেন্ট্ৰেল গুৱাহাটী বা ডিমৰীয়াক লৈও কিছু তেনেকুৱা আলোচনা চলি আছিল এই সমষ্টিবোৰক লৈ অৰ্থাৎ কিছু জটিলতা আছে চাওক গুৱাহাটী চেণ্ট্ৰেল ৰমেন্দ্ৰনাথ কলিতাৰ ভেটি থকা এই সমষ্টিটো পুনৰবাৰ টিকট লাভ নকৰাৰ পূৰ্ণ সম্ভাৱনাই এতিয়া
প্ৰকট হৈ পৰিছে কাৰণ গুৱাহাটীৰ 5টা সমষ্টিৰ ভিতৰত অন্যতম সমষ্টি ডিমুৰীয়া নৱগঠিত সমষ্টি সেই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ এই মুহূৰ্তত আলোচনাখিনি চলি আছে গতিকে যদি সেয়া হয় তেতিয়াহ'লে গুৱাহাটী চেণ্ট্ৰেল হয়তো এৰিব লাগিব অগপই আৰু সেয়া যদি হয় দলটোৰ কাৰণে ক্ষতি আছে দ্বিতীয় কথাটো হৈছে আপুনি কৈছে যে অভয়পুৰী সমষ্টি সেই অভয়পুৰী সমষ্টিত অগপৰ দখল আছিলে কিন্তু বঙাইগাঁও জিলাখনত থকা 3টা সমষ্টিৰ ভিতৰত যদি এটা সমষ্টি দিয়া হয় কাৰণ অগপৰ চৰ্ত আছিলে দুটা এটা আছিলে আসনৰ সংখ্যা তেখেতসকলৰ হিচাপত পূৰ্বতকৈ অধিক হ'ব লাগিব দ্বিতীয়টো সংখ্যা তেখেতসকলৰ চৰ্ত আছিলে যে এখন জিলাত অতি কমেও এটা সমষ্টি লাগিব আৰু সেই ধৰণে যদি চোৱা হয় বঙাইগাঁও জিলাখনত এটা সমষ্টি তেখেতসকলৰ বঙাইগাঁও সমষ্টি এৰি দিয়াৰ লগে লগে অভয়পুৰী সমষ্টি তেখেতসকলক দিয়া নহ'ব গতিকে এই চৰ্তত তেখেতসকলে দুটা চৰ্ত মেইনলি মূলতঃ তেখেতসকলে মানি ল'বলৈ চেষ্টা চলিছে আৰু তেনে অৱস্থাত এক প্ৰকাৰ ক'ব পাৰি যে অগপৰ ভেটি থকা পূৰ্বৰ বহু সমষ্টি তেখেতসকলে লাভ নকৰাৰ এটা পূৰ্ণ সম্ভাৱনা বিৰাজ কৰিছে যদিওবা তেজপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক আছে কিন্তু সেই সমষ্টিটো কাটি তেখেতসকলক বৰচললৈ ঠেলিবলৈ বিচৰা হৈছে এতিয়া হয়তো আৰু কথা পতৰা হ'ব আৰু হয়তো 2 এদিনতে চূড়ান্ত হ'ব আমি এই মুহূৰ্তত বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ অগপৰ বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা চূড়ান্ত হৈছে ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পালে প্ৰাৰ্থী তালিকা ঘোষণা কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অগপ বিপিএফৰ লগতে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগতো মিত্ৰতা হৈছে বুলি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুইটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে সম্পূৰ্ণ সিট বাই সিট আমাৰ এলায়েন্স হৈ গৈছে আৰু ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ লগত বা আমাৰ ৰাভা জনগোষ্ঠীৰ লগত আমাৰ বকো দুধনৈ আৰু গোৱালপাৰা ৱেষ্ট এই 3টা সমষ্টি লৈও ৰাভা যৌথ সংগ্ৰাম সমিতিৰ লগত আমাৰ মিত্ৰতা সম্পূৰ্ণ হৈছে গতিকে মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব সংখ্যাটো অসম গণ পৰিষদৰ লগত যোৱাবাৰৰ সমানে এটা দুটা আগপিছ কৰি আমাৰ হৈ গৈছে বিশেষ আমিও প্ৰেছাৰ পোৱা নাই অসুবিধা পোৱা নাই আৰু তেওঁলোককো আমি কষ্ট দিয়া নাই আৰু বিপিএফ দলৰ ক্ষেত্ৰতো আমাৰ সুন্দৰভাৱে বুজাবুজি হৈ গৈছে তিনি এআইডিএফ বিধায়কে যোগদান কৰিব অগপত এআইডিএফ ত্যাগ কৰিব কৰিমউদ্দিন বৰভূঞাই লগতে এআইডিএফ ত্যাগ কৰিব বিধায়ক জাকিৰ হুছেইন লস্কৰেও দল ত্যাগ কৰিবলৈ সাজু হৈছে নিজামুদ্দিন চৌধুৰীয়েও 2 এদিনৰ ভিতৰতে যোগদান কৰিব সাজু হৈছে তেওঁলোক অসম গণ পৰিষদত এটা ৰাজনৈতিক আন এক গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ 3 এআইডিএফৰ বিধায়ক তেওঁলোকৰ নাম অৱশ্যে চৰ্চাত আছিলে এই 3গৰাকী এআইডিএফৰ বিধায়কে অচিৰেই যোগ দিব অসম গণ পৰিষদত এআইডিএফ ত্যাগ কৰিব কৰিমউদ্দিন বৰভূঞাই বিধায়ক জাকিৰ হুছেইন লস্কৰেও এআইডিএফ ত্যাগ কৰিব দল ত্যাগ কৰিবলৈ সাজু হৈছে নিজামুদ্দিন চৌধুৰীয়েও এই 2 এদিনৰ ভিতৰতে যোগদান হয়তো দেখা যাব অখিল গগৈৰ আহ্বানত কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ অৰ্কিড উদ্যানত উপস্থিত ইজনৰ পিছত সিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী মৰিগাঁও বৰহমপুৰৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে উপস্থিত গৌৰীপুৰ বিলাসীপাৰা কলিয়াবৰৰ পৰাও উপস্থিত হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশী এজন প্ৰাৰ্থীকে অলপ কথা পাতি ল'ব কৈছোঁ এজন প্ৰাৰ্থীকে আমি টাইম দি মাতিছো যে 11টাৰ পৰা 12টালৈ এটা স্লেব 12টাৰ পৰা এটালৈ এটা স্লেব এটাৰ পৰা 2টালৈ এটা স্লেব 2টাৰ পৰা 3টালৈ আৰু 3টাৰ পৰা 4টালৈ 4টা বজালৈকে আজি আমাৰ এনেকুৱা 5টা স্লেব হ'ব এই 5টা স্লেবত আমি কেণ্ডিডেট কেইজনক আমি সুধিব খুজিছোঁ যে একচুৱেলি তেওঁলোকে কি কৰিব এতিয়া কেনেকুৱা ধৰণৰ স্থিতি ল'লে ভাল হয় বস্তুটো ডিলে হৈ গৈ আছে
দেৰি হৈ গৈ আছে, গতিকে এতিয়া কেনেকুৱা স্থিতি ল'ব এই সম্পৰ্কে অকণ কথা পাতি মই 4টা বজাত আপোনালোকক আমাৰ মিটিংখনৰ আউটকাম জানিবলৈ দিম। মিত্ৰতাটো কি হৈছে দেৰি হৈ গৈছে মানে সেইটোৱে আজি গোটেই কথাখিনি পাতি আমি কেণ্ডিডেট বিলাকৰ মনৰ ভাৱবিলাক লৈ মই কৈছো 5টা শ্লেব আছে, 5টা শ্লেবত মই কেণ্ডিডেটৰ মতামতখিনি লৈ লওঁ। মই আৰু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আছে ৰমেন বৰঠাকুৰ, আমি দুজনে আজি তেওঁলোকৰ মতামতখিনি লৈ লওঁ, লৈয়ে তাৰপিছত আপোনালোকক আমি চূড়ান্তখন কাইলৈ প্ৰকাশ কৰিব নেকি? কেতিয়া প্ৰকাশ কৰিব? মই আজি 4টা বজাৰ আগত এইবিলাক কথা কোৱাটো সম্ভৱ নহয়, কাৰণ মাতিছো যেতিয়া তেওঁলোকৰ লগত কথা পাতি লওঁ, কথা পাতি লৈ তেওঁলোকৰ লগত পতা কথাৰ ভিত্তিত মই 4টা বজাৰ পাছত আপোনালোকক জানিব। তেওঁলোকে টিকট লাভ কৰিম বুলি আহিছে, কিন্তু কৈছে আমাক। মই একো কথা আপোনালোকক এতিয়া কমেণ্ট কৰিব নোৱাৰো। মই কথাখিনি পাতি লৈছো আৰু চাৰিওফালে আমাৰ দলৰ ভিতৰতো সাংঘাতিক ধৰণৰ বিদ্ৰোহ হৈছে। দলৰ পৰা ওলাই গৈ এটা নতুন পাৰ্টি খুলিবলৈও কিছুমান মানুহ আগবাঢ়ি গৈছে। গতিকে চাৰিওফালৰ কথাবিলাক কথা পাতি কথা ভাবি গোটেইবিলাকৰ ওপৰত ভিত্তি কৰি আজি 4টা বজাত এটা সিদ্ধান্ত গ্ৰহণ কৰিম। সংগ্ৰামী মানুহ আৰু সংগ্ৰাম কৰি আহিছোঁ, আৰু বিশেষকৈ অসমত দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যথেষ্ট সংগ্ৰাম মই কৰিছোঁ, আৰু এই সংগ্ৰাম আৰু অধিক তীব্ৰতৰ কৰাৰ স্বাৰ্থত এইবাৰ মই নিৰ্বাচনত মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হ'বলৈ ইচ্ছা কৰিছোঁ, আৰু আপোনালোকৰ মাধ্যমে ৰাইজৰ মাজলৈকে মই এইটো বাৰ্তা পঠাব বিচাৰিছোঁ। মই আহিছোঁ ব্ৰহ্মপুৰ সমষ্টিৰ পৰা। আশা কৰিছোঁ দলে যদি টিকেট দিয়ে নিৰ্বাচন নিশ্চয় খেলিম, আৰু জয়ী হোৱাৰ সম্ভাৱনা 100%। যিহেতু বিজেপিৰ প্ৰতি মানুহৰ মোহভংগ হৈছে, আৰু তেওঁলোকে যি ধৰণে আঁচনিৰে মানুহক প্ৰলোভিত কৰি ভোট পাম বুলি ভাবিছে, এইটো এটা কেতিয়াও সম্ভৱ নহয়। মানুহ ইমান এতিয়া মূৰ্খ হৈ থকা কাৰণে সকলোৱে জানে যে এই ধন ক'ৰ পৰা আহিছে, আমাৰ পৰাই নিছে, আমাকে দিছে। গতিকে ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে। সভাপতি মহোদয়ে মাতিছে, আৰু আমি আশাবাদী এইবেলি যিহেতু আমাৰ গৌৰীপুৰ আৰু বেলেচিপাৰা সমষ্টি আজি প্ৰায় 30 বছৰৰ পৰা তাত কংগ্ৰেছ নাই, বিগত প্ৰায় 10 বছৰ ধৰি UDFৰ দখলত আছে। এইবেলি আমি ৰাইজৰ দলৰ সৈনিক হিচাপে যথেষ্ট সাংগঠনিক দিশত আমি কাম কাজ কৰিছোঁ, আৰু এইবেলি যদি ৰাইজৰ দলক আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া যদি ৰাইজৰ দলৰ পৰা আমাক টিকট দিয়ে, নিশ্চিতভাৱে আমি এই বেলেচিপাৰা গৌৰীপুৰ সমষ্টি আমি ৰাইজৰ দল উদ্ধাৰ কৰিব পাৰিম। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে। যোৰহাটৰ গড়মূৰ আৰক্ষী চকী ঘেৰাও কৰি শ শ শিক্ষাৰ্থী ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। এজাহাৰ দাখিলৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। ফাকুৱাত এজনে গাড়ীৰ ষ্টাণ্ট কৰি পৰিৱেশ নষ্ট কৰাৰ অভিযোগ, গাড়ীৰ ষ্টাণ্ট কৰি লোকজনে খেলপথাৰৰ যথেষ্ট ক্ষতি কৰাৰ অভিযোগতে সৰব হৈ পৰিছে শিক্ষাৰ্থীসকল। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিছে বিজেপিৰ 2 প্ৰাৰ্থীয়ে, আৰু যোগেন মোহন লগতে তেৰছ গোৱালাই দাখিল কৰিলে মনোনয়ন দাখিলৰ বাবে চাইকেল চলাই বিধানসভালৈ আহিল তেৰছ গোৱালাই। তৃতীয়খন আসনত মনোনয়ন দিলে UPPLৰ প্ৰমোদ বড়োৱে, আৰু মনোনয়ন পত্ৰ দাখিলৰ পৰ্বত এই 2গৰাকী প্ৰাৰ্থীক সংগ দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও নেতাই। মন্ত্ৰী পীযুষ হাজৰিকা থাকে উপস্থিত, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, অশোক সিংহালৰ লগতে UPPLৰ কেইবাগৰাকীও নেতাই 3গৰাকী প্ৰাৰ্থীক সংগ দিয়ে। আমি আজি ইয়াতে 2জনে লগত আমাৰ BTAD প্ৰমোদ বড়ো ডাঙৰীয়া আমি 3জনেই আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। অহা কালিলৈ 11 বজাত নমিনেশ্যনৰ স্ক্ৰুটিনি হ'ব। মই সৰ্বপ্ৰথমেই ৰাষ্ট্ৰীয় নেতৃবৰ্গক মই ধন্যবাদ জনাইছোঁ। এই অভাজনক ৰাজ্যসভাৰ নিচিনা এটা সন্মানীয় আসনত অনুমোদন জনোৱাৰ কাৰণে। এতিয়া মোৰ দায়িত্ব বাঢ়িলে দুগুণে বাঢ়িছে, আৰু মই ভাবোঁ এই যাত্ৰা আলোকৰ যাত্ৰা হ'ব। অসমখনৰ বহু সমস্যা আছে, আমি উচ্চ সদনত এইবিলাক এষ্টাব্লিছ কৰি অসমখনক আমি বিকশিত অসম হিচাপে কৰাৰ যি সপোন আছে, ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰলৈ অনাৰ যি সপোন আছে, এই সপোন আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমাৰ নিশ্চয় ভূমিকা থাকিব। আৰু ৰাজ্যসভা নিৰ্বাচনত UPPL দলৰ পৰা প্ৰমোদ বড়োৰ মনোনয়ন পত্ৰ দাখিল। নিৰ্বাচন হ'লে অসম বিধানসভাৰ সদস্যসকলৰ পৰা সমৰ্থন পাব বুলি আশাবাদী প্ৰমোদ বড়ো।
দলৰ পৰা অসমৰ যি তিনিটাকৈ ৰাজ্যসভাৰ চিট আজি নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰা হৈছে। তাত আমাৰ দলৰ পৰা মোক কেণ্ডিডেট হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হয় আৰু এই হিচাপে আজি আমি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ তৃতীয়খন আসনৰ কাৰণে। আমি আশা ৰাখিছোঁ যেতিয়া নিৰ্বাচন হ'ব তৃতীয় আসনৰ কাৰণে আমি বিভিন্ন দলৰ অসম বিধানসভাত থকা সন্মানীয় বিধায়কসকলৰ পৰা আমি সমৰ্থন পাম আৰু বড়োলেণ্ড অঞ্চল অসম উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ তৰফৰ পৰা আহি পেলাই কিছু কাম কৰাৰ কাৰণে সুবিধা পাম বুলি আশা কৰিছোঁ। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি হৈছে চতুৰ্থটো দিন। আজি তিনি সমষ্টিৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। ৰাইজৰ আশীৰ্বাদ বিচাৰি জনতাৰ মাজতে মুখ্যমন্ত্ৰী ধেমাজি চিচি বৰগাঁও জোনাইত জন আশীৰ্বাদ যাত্ৰা আগবাঢ়িছে আৰু গোগামুখৰ পৰা আৰম্ভ কৰিলে এইবাৰৰ চতুৰ্থ দিনৰ আশীৰ্বাদ যাত্ৰা আৰু লগত প্ৰদান বৰুৱাক দেখা গৈছে, মন্ত্ৰী ৰণোজ পেগুক দেখা গৈছে। এই যাত্ৰাত প্ৰথম পৰ্যায়ত মুঠ ৩৫টা সমষ্টিত ৯ মাৰ্চলৈকে হ'ব এই জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ। গোগামুখত গায়ন বায়নেৰে মুখ্যমন্ত্ৰীক আদৰণি জনালে সহস্ৰাধিক লোকে আৰু পথৰ দুয়োকাষে যদি মন কৰে তেনেহ'লে বিজেপিৰ সমৰ্থক বিজেপি কৰ্মীৰ ভিৰ পৰিলক্ষিত হৈছে। জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা
প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলো
বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি মিনিটত কাইলৈ ছবিগৃহলৈ আহিব ৰীমা দাসৰ বহু চৰ্চিত ছবি ভিলেজ ৰক ষ্টাৰ্ছ 2 ৰাজ্যৰ 20টাকৈ ছবিগৃহত মুক্তি পাব নতুন ছবিখনে মুক্তিৰ পূৰ্বে চিনেমাখন সন্দৰ্ভত সংবাদমেল সম্বোধন ৰীমা দাসৰ আৰু আজি সন্ধিয়া ছবিখনৰ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰিছে ছবি নিৰ্মাতাগৰাকীয়ে ইতিমধ্যে বিশ্বমানৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে ছবিখনে উল্লেখযোগ্য যে সম্পূৰ্ণ নিভাজ গাঁৱৰ পটভূমিত নিৰ্মিত এখন ছবিখন অসমবাসী ৰাইজে আদৰি ল'ব বুলি আশাবাদী পৰিচালক তথা প্ৰযোজক ৰীমা দাস আপোনালোক সকলোকে এখন চিনেমাত প্ৰথম কথা হৈছে যে তেওঁৰ খুব প্ৰতিভা আছে তেওঁ সপোন দেখিছে মিউজিকৰ লগতে মাক আৰু জীয়েকৰ চৰিত্ৰ তেওঁলোকৰ সম্পৰ্কৰ কথা এই চিনেমাখনত কোৱা হৈছে আৰু আগৰখনতকৈ এইখনত ড্ৰামা বেছি আছে আৰু এই আগৰ চিনেমাখন নোচোৱা মানুহেও এই চিনেমাখন সুকীয়াভাৱে চাব পাৰিব তাত একো প্ৰব্লেম নাই আৰু তাক বাদি এই চিনেমাখনত সেইখিনি মানুহক মই উৎসৰ্গা কৰিছোঁ সেই প্ৰতিভাখিনিক যাৰ আমাৰ গাঁও অঞ্চলেই বেছি আৰু আমাৰ চুবুৰীয়ে প্ৰতিভা আছে প্ৰতিভা থাকিও আৰ্থিক হওক অন্যান্য দিশৰ কাৰণে তেওঁলোকে সেই কিছুমান মানুহে সাফল্য লাভ কৰে কিন্তু এই যে ল'ৰা ছোৱালীখিনি সিহঁতৰো কিমান গুৰুত্ব আছে এই চিনেমাখনে কয় আৰু সেইকাৰণে সেই সকলোলৈকে এই চিনেমাখন উৎসৰ্গা কৰা হৈছে তাক বাদ দিও এই চিনেমাখনত প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে এখন এই পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে কিমান প্ৰয়োজন সেই চিনেমাখনত আপোনালোকে দেখা পাব বিজেপিয়ে বিপিএফৰ লগতে আসন বুজাবুজি কৰিছে বিপিএফ ইউপিপিএলে কেনেকৈ বুজাবুজি কৰে তেওঁলোকৰ কথা বিপিএফ ইউপিপিএলৰ মাজত বুজাবুজি হ'বও পাৰে নহ'বও পাৰে বিজেপিয়ে বিটিচিত অতি কম সংখ্যক আসন লৈছে বিপিএফ ইউপিপিএলৰ মাজত মিত্ৰতা হোৱাটো বিজেপিয়েও বিচাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য আমি বিপিএফৰ লগত সিট শ্বেয়াৰিং কৰিছোঁ ইউপিপিএল আৰু বিপিএফে কেনেকৈ নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব যদি পাৰে হ'বও পাৰে নহ'বও পাৰে এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা কিন্তু আগতেও যেতিয়া বিপিএফ আমাৰ লগত নিৰ্বাচনী মিত্ৰতাত নাছিলে তেতিয়াও তেওঁলোকে আমাৰ লগতে জড়িত হৈ আছিলে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আজি ৰাজ্যসভালৈ যাব আমি তেওঁৰ নিৰ্বাচনতো আপত্তি কৰা নাই আৰু আমি বিচাৰিম যে বিপিএফ আৰু ইউপিএপিএল দলৰো মিত্ৰতা এটা হৈ যাওক সেইকাৰণে বিজেপিয়ে মিনিমাম সিট লৈছে বিটিচিত যাতে তেওঁলোকে মিত্ৰতা কৰিব খুজিলে কৰিব পাৰে কিন্তু সেই মিত্ৰতাটো আমাৰ পৰ্যায়ত নহয় সেইটো তেওঁলোকৰ পৰ্যায়ত হ'ব লাগিব গুৱাহাটীত 9mm পিষ্টল সহ আৰক্ষীৰ জালত পৰিছে এজন যুৱক কৃষ্ণ নাথৰ পৰা 3 জাই সক্ৰিয় গুলি জব্দ কৰিছে লগতে পিষ্টলটো নিখা পিষ্টল লৈ ঘূৰি ফুৰোতেই গ্ৰেপ্তাৰ হৈছে কৃষ্ণ নাথ ৰাস্তাত পিষ্টলটো পাই আৰক্ষীক দিব অহা বুলি দাবী কৰিছে কৃষ্ণ নাথে ক'ৰ পৰা কিয় পিষ্টলটো আনিছিল আৰক্ষীৰ তদন্ত সেই দিশতে আগবাঢ়িছে যুৱকজনৰ বিৰুদ্ধে দিছপুৰ থানাত পূৰ্বে ৰুজু আছে গোচৰ
পিষ্টল এটা পাইছে ন গান এটা পাইছিলোঁ মই পুলিচৰ ওচৰত চেৰেনা দিলোঁ যে পিছলৈ পাইছোঁ ছাৰ এইটো লওক ক'ত পাইছিলে আপুনি বাঘৰবাৰী হে বাঘৰবাৰী মানে কি পৰি থাকোঁতে পৰি থাকোঁতে পাইছিলোঁ মানে আপোনাক কিয় এৰেষ্ট কৰিলে এৰেষ্ট কৰা নাই এনেকৈ মানে পাইছোঁ মই পুলিচৰ ওপৰত লগতে পুলিচৰ ৰাস্তাত পালোঁ গুলি আছিল তাত গুলি নাছিলে মই মোৰ তলত নাছিলে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছৰ 3গৰাকী নিলম্বিত বিধায়কে এগৰাকী কমলাক্ষদেৱ পুৰকাষ্ঠ আৰু বাকী 2গৰাকী বসন্ত দাস আৰু শশীকান্ত দাস তেওঁলোকে আজি যোগদান কৰিছে বিজেপিত বশিষ্ঠৰ বাজপাই ভৱনত যোগদানৰ এই অনুষ্ঠান আজি পুৱাতে অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া সাংসদ প্ৰদান বৰুৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত এই 3গৰাকী বিধায়কে যোগদান কৰিলে বিজেপিত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস মঙলদৈ সমষ্টিৰ প্ৰাৰ্থী বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী কমলাক্ষদেৱ পুৰকাষ্ঠই যোগদান কৰিলে বিজেপিত উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বিজেপিক সমৰ্থন কৰি আছে 3গৰাকী বিধায়কে লগতে গেৰুৱা বসন পিন্ধিলে আজিয়ে এই অনুষ্ঠানত টিএমচি নেতা কংকন নাথে টিএমচিৰ কংকন নাথ তেওঁ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল আৰু লগতে টিএমচিৰ কমলপুৰৰ সম্ভাৱ্য প্ৰাৰ্থীও আছিলে কংকন নাথ তেওঁ যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত আজি ভাৰতীয় জনতা পাৰ্টীত আমাৰ সন্মানীয় বিধায়ক বসন্ত দাস কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে যোৱা এটা দুটা বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায় ময়ো 3গৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টীৰ মজিয়ালৈ আদৰণি জনাইছোঁ কংগ্ৰেছে টিকটৰ নামত পইচা লোৱাটোৱে ভুল কৰিছে যোৱাবাৰো পইচা ঘূৰাই দিম বুলি কৈছিল পিছত সভাপতি ৰিপুন বৰাই পইচা ঘূৰাই নিদিলে অকল এইবাৰেই নহয় যোৱাবাৰৰ পইচা বিচাৰিব প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি কেনেকৈ ৰক্ষা কৰিব বুলিও তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ পইচা লোৱাতে ভুল কৈছে যোৱাবাৰো তেওঁলোকে ৰিটাৰ্ণ দিম বুলিও ৰিটাৰ্ণ নিদিলে যোৱাবাৰ তেওঁলোকে কৈছিল যে য'ত য'ত মিত্ৰতা হ'ব সেই পইচাকেইটা আমি ৰিটাৰ্ণ কৰি দিম পিছত ৰিপুন বৰা সভাপতি আছিলে ৰিপুন বৰাই পইচাকেইটা ঘূৰাই নিদিলে সুধাত ক'লে খৰচ হৈ গ'ল গতিকে অলৰেডি কংগ্ৰেছত এইবাৰৰ পইচা নহয় যোৱাবাৰৰো পইচা বিচাৰি মানুহে ফেচবুক পোষ্ট কৰিব কাৰণ যোৱাবাৰৰ পইচাকেইটাও ঘূৰাই দিয়া নাই আৰু যোৱাবাৰ ডিক্লেয়াৰ কৰিছিল যে য'ত য'ত এলায়েন্স হয় নহয় কমলেশ যে য'ত য'ত এলায়েন্স হয় সেই পইচাকেইটা আমি ঘূৰাই দিম ঘূৰাই নিদিলে এইবাৰো দিয়া নাই গতিকে তেওঁলোকে কংগ্ৰেছৰ কাৰ্যকৰ্তাক দিয়া প্ৰতিশ্ৰুতিয়ে ৰক্ষা নকৰে পাব্লিকক দিয়া প্ৰতিশ্ৰুতি ক'ৰ পৰা ৰক্ষা কৰিব ঐতিহাসিক ৱাংখেড়ে ষ্টেডিয়ামত টি20 বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেল সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰত আৰু আজি ইংলেণ্ডৰ খেল আজি ভাৰত মুখামুখি হ'ব টিম ইংলেণ্ডৰ সৈতে মূল একাদশত অৱশেষত সুযোগ পোৱা সঞ্জু চেমছনে টিম মেনেজমেণ্টক ভুল প্ৰমাণিত কৰি ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৃষ্টি কৰিছিল এক ধুমুহাৰ সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰা সঞ্জু চেমছনৰ যি 97 ৰানৰ এক দুৰ্দান্ত ইনিংছ যাৰ ফলত ছেমি ফাইনেলৰ পথ প্ৰশস্ত হৈছিল মুকলি কৰিছিল ভাৰতে সঞ্জু মূল একাদশলৈ উভতি অহাৰ লগে লগে আজি ভাৰতৰ বেটিং লাইন আপ শক্তিশালী হৈ পৰিছে আৰু জয়ৰ বাবে প্ৰবল আত্মবিশ্বাসী হৈ আছে টিম ইংলেণ্ডো সন্ধিয়া 7 বজাৰ লগে লগে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এখন হাই ভল্টেজ ক্ৰিকেট মেচ
আমেৰিকা ইজৰাইল আৰু ইৰাণৰ যুদ্ধখনে আজি ষষ্ঠ দিনত ভৰি দিছে। পুনৰ ইৰাণে ইজৰাইলত নিক্ষেপ কৰিছে ক্ষেপণাস্ত্ৰ। যুদ্ধ জাহাজত আক্ৰমণৰ পিছতে ইৰাণৰ আক্ৰমণ আৰু ইজৰাইলৰ আক্ৰমণত তছনছ হৈছে তেহৰানৰ টিভি চেনেল। ইৰাণৰ চৰকাৰী টিভি চেনেলত আক্ৰমণ ইজৰাইলৰ তেল আভিভ সহ বহু স্থানত ইৰাণে চলাইছে আক্ৰমণ। ইৰাণৰ আক্ৰমণত তেল আভিভত ইতিমধ্যে বিস্তৰ ক্ষয়ক্ষতি হোৱা দেখা গৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সমুদ্ৰ পথ সেয়া হৰমুজ প্ৰণালীক লৈ কিন্তু সৃষ্টি হৈছে এক গুৰুতৰ পৰিস্থিতি। পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজত অৱস্থিত বা মাজত আবদ্ধ হৈ আছে প্ৰায় ভাৰতৰ ৩৭খনকৈ ভাৰতীয় জাহাজ। এই জাহাজসমূহত থকা ১,১০০ৰো অধিক ভাৰতীয় নাবিকৰ জীৱন এতিয়া বিপদৰ সন্মুখীন হোৱা বুলি উদ্বেগ প্ৰকাশ কৰিছে সমুদ্ৰ খণ্ডৰ সংগঠনসমূহে। তথ্য অনুসৰি এই ৩৭খন ভাৰতীয় জাহাজ হৰমুজ প্ৰণালীৰ দুয়োপাৰে অৱস্থিত। একাংশ জাহাজে সামগ্ৰীৰ অপেক্ষাত ৰৈ থকাৰ বিপৰীতে আন একাংশ জাহাজত সামগ্ৰী উঠাই থকা হৈছিল। ইতিমধ্যে জাহাজসমূহত থকা ভাৰতীয় নাবিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ভাৰত চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। লগতে জাহাজসমূহ যাতে নিৰাপদে হৰমুজ প্ৰণালীৰে যাত্ৰা কৰিব পাৰে। ইপিনে আন আন্তঃৰাষ্ট্ৰীয় জাহাজত হোৱা আক্ৰমণৰ ফলত ৩জন ভাৰতীয় নাবিকৰ মৃত্যুৰ খবৰ আছে। আৰু লগতে ব্লুমবাৰ্গৰ প্ৰতিবেদনৰ তথ্য অনুসৰি উপসাগৰীয় সংঘাতৰ বাবে চীনে নিজৰ বৃহৎ তেল শোধনাগাৰবোৰক বা প্ৰতিষ্ঠানবোৰক ডিজেল আৰু গেছলিন অৰ্থাৎ পেট্ৰলৰ ৰপ্তানি সাময়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু খাৰুৱা তেলৰ বজাৰত কিন্তু ব্যাপক প্ৰভাৱ পৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে বিমান চলাচলত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পিছতে বিভিন্ন বিমানবন্দৰলৈ উৰা মাৰিবলগীয়া প্ৰায় ২৩,০০০ বিমান বাতিল হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পৰাই মধ্যপ্ৰাচ্য অঞ্চলত প্ৰায় ৩৬,০০০ বিমানৰ চলাচলৰ কথা আছিল, কিন্তু তাৰ অধিক সংখ্যকে এতিয়া বাতিল হ'বলৈ বাধ্য। বিমান বাতিলৰ ফলত উপসাগৰীয় অঞ্চলত হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰিছে, যাৰ বাবে এতিয়া নিজ নিজ গন্তব্যস্থানলৈ যাবলৈ ছৌদি আৰৱ আৰু ওমানৰ বিমানবন্দৰত ভিৰ কৰিছে যাত্ৰীসকলে। ইফালে ইজৰাইলে ধাৰাবাহিকভাৱে ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। আমেৰিকাৰ সহযোগত ইজৰাইলৰ পৰা যুদ্ধ বিমানেৰে ইৰাণৰ ওপৰত আক্ৰমণ আৰু ইজৰাইলৰ অব্যাহত আছে। শ্ৰীলংকাৰ উপকূলত থকা ইৰাণৰ জাহাজখনত আমেৰিকাৰ ছাবমেৰিন আক্ৰমণ, যিখন জাহাজ ভাৰতৰ অনুষ্ঠানত ভাগ লৈ উভতি আছিল। ছাবমেৰিনেৰে আক্ৰমণ কৰিলে টৰ্পিডো আক্ৰমণৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে ১০০গৰাকী লোক। এই আক্ৰমণত নিহত হৈছে ৮০জন লোক। শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ ওচৰত সংঘটিত এই ঘটনা। জাহাজখন আছিল ইৰাণৰ নৌসেনাৰ মুজ ক্লাছ ফ্ৰিজেট আইৰিছ ডেনাত থকা ক্ৰুসকলক উদ্ধাৰৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে শ্ৰীলংকাই। উদ্ধাৰ কাৰ্যৰ বাবে জাহাজ আৰু বিমান মোতায়েন কৰিলে শ্ৰীলংকাই। আৰু শ্ৰীলংকাৰ বন্দৰ চহৰ গালেৰ পৰা প্ৰায় ৪০ নটিকেল মাইল দূৰত্বত আছিল এই জাহাজখন। ইৰাণৰ নৌসেনাৰ এখন জাহাজ আন্তঃৰাষ্ট্ৰীয় জলসীমাত প্ৰৱেশৰ কথা নিশ্চিত কৰিছিল শ্ৰীলংকাই। তাৰ কেইঘণ্টামানৰ পিছতেই আমেৰিকাৰ ছাবমেৰিনৰ আক্ৰমণ হ'ল, টৰ্পিডো আক্ৰমণ হ'ল আৰু আইৰিছ ডেনাত আছিল প্ৰায় ১৮০গৰাকী লোক। ইৰাণৰ ওপৰত ট্ৰাম্পৰ যুদ্ধ ক্ষমতা নিয়ন্ত্ৰণত ব্যৰ্থ আমেৰিকাৰ চিনেটত ভোট। ইৰাণৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সামৰিক অভিযান ৰোধ কৰাৰ প্ৰস্তাৱত অনুষ্ঠিত হয় চিনেট ভোট। ট্ৰাম্পৰ যুদ্ধ ক্ষমতা ৰোধ বিফল হয় চিনেটৰ ভোট। চিনেটৰ ভোটত ৪৩ৰ বিপৰীতে ৫৩টাৰ বিপৰীতে ৪৭টা ভোটদান হয়। ইৰাণক পুনৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আয়াতুল্লাহ খামেনিৰ লগতে পৰিয়ালৰ লোকক হত্যাৰ পিছত ইৰাণৰ মুৰব্বীৰ যিয়ে হয় ইৰাণৰ মুৰব্বী তাকেই হত্যা কৰা হ'ব বুলি হুংকাৰ দিছে ডোনাল্ড ট্ৰাম্পে। Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. Their leadership is just rapidly going. Everybody that seems to want to be a leader, they end up dead. मैं इस वक्त टेल अवीव में हूँ। करीब 3 बजे है रात के। अभी 2:30 बजे भी सायरन बजी थी। आप सुनिए। तो आप सुन सकते हैं लोग जो है शेल्टर की तरफ भाग रहे हैं। रात के 3 बजे है करीब इस वक्त टेल अवीव में,
और सायरन्स लगातार बज रही हैं। उसका मतलब है कि ईरान की तरफ से मिसाइल अटैक लॉन्च किया गया है और अब देखना होगा कि क्या उस मिसाइल अटैक को इंटरसेप्ट किया जाएगा या वो मिसाइल्स या रॉकेट्स जो हैं ईरान के वो कहीं पे हिट करेंगे। अभी थोड़ी देर पहले जो है यहाँ पे एक मिसाइल अटैक लॉन्च किया गया था। ये जो आप देख रहे हैं चांद के साथ में थोड़ा सा स्मोक देख रहे हैं और ये लाइट जैसी देख रहे हैं स्काई में, ये उसी इंटरसेप्शन के बाद यहाँ पे देखने को मिल रहा है। यानी इसी आसमान में जो है अभी थोड़ी देर पहले मिसाइल्स को इंटरसेप्ट किया गया और इंटरसेप्शंस का विटनेस यहाँ पे चांद भी है। ये आप देख सकते हैं बाज़ाब्ता तौर पे ये वही धुआं है जो इंटरसेप्शंस के बाद यहाँ पे रहा और अब ये धुआं आगे बढ़ रहा है। ये आसमान में है, ये टेल अवीव की स्काइज़ हैं और लगातार ये स्काइज़ जो हैं ये यहाँ पे बयां कर रही हैं यहाँ की कहानी। एक के बाद एक मिसाइल अटैक लॉन्च किए जा, आप सुन सकते हैं जोरदार धमाका हुआ यहीं कहीं पे इंटरसेप्ट हुआ है। अभी हो सकता है कि आसमान में कुछ दिखे। जोरदार धमाका हुआ, लगता है कि इसी स्पॉट के इर्द गिर्द जो है यहाँ पर ही कहीं इंटरसेप्ट किया गया इस मिसाइल को। तो अभी होम फ्रंट कमांड की तरफ से कहा गया है कि खतरा टल चुका है क्योंकि मिसाइल्स जो हैं वो इंटरसेप्ट किए गए हैं और मैं दिखाने की कोशिश करूंगा कि अब लोग जो हैं वो शेल्टर से बाहर आ रहे हैं जहां पे वो छुपे थे। तो ये आप देख सकते हैं ये लोग जो हैं अब बाहर आ रहे हैं शेल्टर से। ये शेल्टर्स में थे क्योंकि सायरन्स बजी थी पूरे टेल अवीव में और उसके बाद लोग सेफ शेल्टर की तरफ जा रहे थे। अब वो वहाँ से बाहर आ रहे हैं। ये यहाँ पे जगह जगह पे शेल्टर बनाए गए हैं, जितने भी होटल्स हैं। बेसमेंट में भी बॉम्ब शेल्टर्स हैं और बाकी जो लेवल्स होती हैं होटल की, हर लेवल पे बॉम्ब शेल्टर है। तो अब लोग वापस आ रहे हैं, लोग चले गए थे अपने आप को बचाने के लिए। तो ये सिलसिला लगातार यहाँ पर इसराइल में जारी है। बार बार सायरन बजती हैं, बार बार आसमान में धमाके होते हैं। कई मिसाइल्स जो हैं वो हिट कर गए हैं, बिल्डिंग्स को नुकसान पहुंचा है। अभी तक जो यहाँ ऑफिशियल फिगर्स हैं 12 लोगों की अभी तक मौत हुई है, कई लोग ज़ख्मी हुए हैं, प्रॉपर्टी को डैमेज हुआ है और ये सिलसिला अभी रुकता हुआ नज़र नहीं आ रहा है। रिफत अब्दुल्ला, न्यूज़ 18 इंडिया, टेल अवीव। তিনি বাজি 30 মিনিটত। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা অব্যাহত আছে। আজি চতুৰ্থটো দিন। আজি তিনিটা সমষ্টি সামৰি ল'ব এই যাত্ৰাই। আৰম্ভ হৈছে গোগামুখৰ পৰা ধেমাজি, চিচি বৰগাঁও আৰু জোনাই। এই তিনিওটা সমষ্টিত আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীক চাবলৈ ৰৈ আছে এয়া বিজেপিৰ নেতা কৰ্মীৰ লগতে বিজেপিৰ সমৰ্থকসকল। নিযুত সপোন দিল থকাজি আগুৱালে যুৱশক্তি বিকাশৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহিল নাশি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শক্তি। ইয়াৰ সৈতে বিদায় লম। নমস্কাৰ।